অভিনীল হত্যাকাণ্ডৰ গোচৰৰ দায়িত্ব ৰিলে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি আছিল ৫জনকৈ অভিযুক্তৰ ভাষ্যগ্ৰহণৰ তাৰিখ অভিযুক্তৰ পক্ষৰ অধিবক্তাৰ অনুপস্থিতিৰ বাবে নহল ভাষ্যগ্ৰহণ আদালতে ধাৰ্য কৰিছে পুনৰ শুনানিৰ তাৰিখ ইতিমধ্যে সম্পন্ন হৈছে সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া আজি আমাৰ কিছু কোৰ্টৰ তাৰিখ আছিলে আৰু সেইমতে আমাৰ চৰকাৰী পক্ষৰ উকিল আহিলে আসামী পক্ষৰ উকিল তেখেতে এটা আগতীয়াকৈ খবৰ পঠিয়ালে যে তেখেতে তেওঁৰ জুনিয়ৰক কোৰ্টলৈ পঠিয়াইছে তেওঁ আৰু বিশেষ এই মোকদ্দমাটোৰ আসামী পক্ষৰ হৈ ওকালতি নকৰে ইতিমধ্যে আমাৰ আসামী পক্ষৰ উকিলৰ যি কনিষ্ঠ অধিবক্তা আছিলে তেওঁলোক আহি এখন আমাৰ মহামান্য আদালতৰ জাজক তেওঁলোকে এখন পিটিশ্যন দিলে যে তেওঁলোকে বিশেষ কাৰণত যে তেওঁ এই মোকদ্দমাটো আসামী পক্ষৰ হৈ আৰু কণ্টিনিউ কৰিব নোৱাৰে চলাব নোৱাৰে তেতিয়া আমাৰ যিহেতু উকিলে যেতিয়া তেওঁ অসমৰ্থতাটো প্ৰকাশ কৰিলে গতিকে যিটো আজি পদ্ধতি আছিল 313 ধাৰাত আমাৰ যিটো আসামী সেই আসামীবিলাকক আমাৰ মহামান্য আদালতে কিছুমান প্ৰশ্ন সোধা কথা আছিলে যে তেওঁলোকে বিভিন্ন ধৰণৰ তেখেতখিনি তেওঁ প্ৰস্তুত কৰিছে মহামান্য আদালতে প্ৰস্তুত কৰিছে সেইখিনি সোধা কথা আছিলে কিন্তু যিহেতু আসামী পক্ষৰ উকিলে উপস্থিত আদালতত নাথাকিলে গতিকে তেওঁলোকক সেই কথাখিনি সোধাৰ আজি নহ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ